কৃষ্ণ কীৰ্তন ঘোষা নৱম খণ্ড বলি চলন প্ৰথম কীৰ্তন ঘোষা বোলাৰাম ভাবিও ৰাম ৰাম পৰম মধুৰ বাণী লৈতে বোলাৰাম ভাবিও ৰাম পৰম মধুৰ বাণী লৈতে অনুপাম। কৃষ্ণ ঘোষাত গুৰুজনাই সৰ্বপ্ৰথমেই ইমান সুন্দৰকৈ কৈছে, বোলাৰাম ভাবিও ৰাম, প্ৰতিটো ক্ষণ প্ৰতিটো সময় ৰাম বুলিব কৈছে আৰু মনৰ চিন্তনত ৰাম ক'বলৈ কৈছে, ভাবিব কৈছে। পৰম মধুৰ বাণী, এই ৰাম শব্দতকৈ এই দুটা আখৰৰ ৰাম শব্দৰ সমান মধুৰ বাণী আৰু নাই। এই মধুৰ বাণী ল'বলৈ বৰ সহজ, অনুপম। সেয়েহে এই ৰাম শব্দ ল'ব কৈছে, ৰমণ কৰিব কৈছে। ৰ শব্দে ৰমণ, ম শব্দে বহ্নি ৰূপৰ বায়ু। এই বহ্নি ৰূপা বায়ু আমি ৰমণ কৰি মন ভাৱনা চিত্তসমূহত অখণ্ড অশ্লীলতাৰ প্ৰৱেশ কৰাত বাধা দিব লাগিব। সেয়েহে আমি এই ৰমণ কৰা বায়ুকণক ৰাম নামেৰে ৰমণ কৰিলে সৰু মন্ত ছিদ্ৰপন হৈ সৰু কোণ হৈ হৃদয়ত প্ৰৱেশ কৰি সদায় ৰাম নামৰ ভকত হৈ সেৱা কৰিব। আৰু সেই ৰাম নামৰ ভকত পুনৰ আমাৰ মনৰ সন্মুখৰ যি মনৰ চন্দ্ৰ থাকে, সেই চন্দ্ৰৰ সন্মুখত তেওঁ ৰৈ থাকিব। আমাৰ এই শৰীৰৰূপী ৰথখনৰ ওপৰত সন্মুখত হনুমন্ত বহি থাকিব আৰু তেওঁ কৌৰৱৰূপী ভাৱনাসমূহক হৃদয় মগজত আদিত প্ৰৱেশ কৰাত সদায় বাধা দি থাকিব। সেয়েহে এই পবিত্ৰ হেন বাণী, ৰাম নামৰ বাণী আমাক গুৰুজনাই গ্ৰহণ কৰিবলৈ কৈ গ'ল। এই মধুৰ বাণী আকৌ আমি যদি নলওঁ, আমাৰ এই মন ভাৱনা শৰীৰসমূহ অনিষ্ট হৈ যাব। ইমান সুন্দৰকৈ গুৰুজনাই আমাৰ বাবে দাঙি ধৰিছে কৃষ্ণ পদ। এ ৰাম হুকমুনি বুলন্ত শুনিও পৰীক্ষিত, বামনৰ বাক্য বলি সুতল পুৰিত, নিয়মিলা দানৱক বিষ্ণু ধৰ্ম কৈ, আপুনি থাকিলা পাছে মুখ্য গৃহ লৈ। ইয়াত হুকমুনিয়ে পৰীক্ষিতক কৈছে, হে পৰীক্ষিত শুনা, বামন অৱতাৰ ধৰি ঈশ্বৰ কৃষ্ণই বলিক যেতিয়া চলন কৰিছে আৰু সেই বলিক তেওঁ হোটলপুৰীত ৰাখিছে আৰু সেই হোটলপুৰীত কৃষ্ণ নিজেই বিষ্ণুৱে নিজেই নিজৰ ধৰ্ম গ্ৰহণ কৰি এই বলিৰ ৰাজ্যৰ মুখ্য দুৱাৰ সন্মুখত তেওঁ থিয় হৈছে। একেটা কৰ্মৰ আমাৰ অৰ্জুনৰ ক্ষেত্ৰত হোৱা নাইনে বাৰু? অৰ্জুনে মহাভাৰতৰ ৰথত যেতিয়া
ভক্ত অৰ্জুন আছে, সন্মুখত কৃষ্ণই ৰথৰ সাৰথি হোৱা নাই জানো? ভকতৰ গৃহত সদায় ঈশ্বৰ কৃষ্ণই দৰ্জাৰ সন্মুখতে থাকিব। কাৰণ বিভেদকামী অনিষ্টকামীয়ে যেন নিজৰ ভকতক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে ভগৱন্তই সদায় দুৱাৰ মুখত থিয় হৈ থাকে। সেয়ে কৈছে, বোলা ৰাম ভাবিও ৰাম, মধুৰ পৰম মধুৰ বাণী দৈত্য নপাম। এই ৰাম নাম আমি লৈ থাকিলে আমাৰ এই উতলপুৰীৰ আমি প্ৰত্যেকে একো একোজন বলি আৰু আমি প্ৰত্যেকেই একো একোজন পৰীক্ষিত। গতিকে আমাৰ এই শৰীৰৰূপী মন ভাৱনা যি বল, অহংকাৰৰ যিবোৰ বল, সেই অহংকাৰ বলসমূহ আমাৰ শৰীৰত জাগিত হ'ব নিদিয়ে। সদায় সুতল ভাল কৰি ৰাখে আৰু সেই ভাল হৈ থাকিব। যদি অহংকাৰ গৌৰৱ আদিত যদি আমি অসুৰ হৈ যদি উঠি যাওঁ, তেনেহ'লে আমাৰ এই মন ভাৱনা চিত্তসমূহত ঈশ্বৰ নাহিব। গতিকে ভকতৰ ক্ষেত্ৰত সদায় ঈশ্বৰ দুৱাৰ মুখত থাকে। সেয়েহে হোটলপুৰীত বলিক ৰাখি তেওঁ দুৱাৰ মুখত থিয় হৈ আছে, সুন্দৰভাৱে থিয় হৈ আছে। আৰু আমাৰ এই জীৱনত আমি হৰিৰ নাম, ঈশ্বৰ কৃষ্ণৰ নাম লৈ থাকিলে আমাৰ এই সন্মুখত ঈশ্বৰ কৃষ্ণ ৰৈ থাকিব। সেয়েহে যিজন ভকত ঈশ্বৰ কৃষ্ণৰ একান্ত ভকত, তেওঁ ওচৰলৈ এই ভাৱনাসমূহে লগ দিব নোৱাৰে। ঈশ্বৰ কৃষ্ণই দূৰতে বিদূৰ কৰি দিব। কৃষ্ণ ৰাম দিব্য ভোগ যতে ক আপুনি লয়ে লাগ, বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ, এৰিলা বিষয় ভোগ প্ৰহ্লাদৰ নাতি, সদায়ে থাকন্ত দিব্য সভায়ে কপাতি। এই হোটলপুৰীত যেতিয়া বলি থাকিছিল, ঈশ্বৰ কৃষ্ণই যেতিয়া চলন কৰি লোৱাৰ পিছত হোটলপুৰীত আছে, সদায় তেখেতৰ ওচৰত দিব্য সভাহে পাতে। কেতিয়াও তেওঁৰ সভাত বেলেগ দিব্য ৰূপৰ সভা পাতি থাকে। আৰু বিষয়ৰ ভোগবিলাক, যিবোৰ বিষয়ৰ কৰ্মবিলাক, তেওঁৰ ওচৰৰ পৰা আঁতৰি থাকে। আৰু সেই বিষয়ৰ সুখৰ পৰা বলিয়ে আঁতৰি আহিছে। বলিয়ে যেতিয়া বৈষ্ণৱ হৈ তেতিয়া ঈশ্বৰ কৃষ্ণৰ নাম ল'ব ধৰিলে, তেওঁ বিষয় সুখৰ পৰা আঁতৰি দিব্য সভাহে পাতিব ধৰিছে, য'ত ঈশ্বৰৰ নাম, ঈশ্বৰ ভগৱন্তৰ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন হৈ থাকে। সেইখিনি জেগা হৈছে দিব্য। কাৰণ তেওঁৰ সেই ঈশ্বৰ কৃষ্ণৰ নাম য'ত চৰ্চা হৈ থাকে, ভাগৱত ধৰ্ম য'ত চৰ্চা হৈ থাকে, তাত বহুত আমি নজনা কথা জানিব পাৰোঁ। আৰু বহুত মানৱ জীৱনটোত আমি জন্মলৈ যিখিনি কৰিছোঁ, তাৰ বিপৰীতে আমি আমাৰ মানৱ জীৱনটোনো কি, সেই কথাসমূহ দিনে দিনে আমি গম পাই আহি থাকিম। আৰু সেই দিব্যতাৰ ভাৱসমূহ জাগিত হ'ব। ভকতজনেহে সেইখিনি কথা গম পাব, যি ঈশ্বৰৰ ভকত। ৰাম মাধৱৰ চক্ৰে আখি ভৈলা হবা খদ, যাহাৰ ভয়ত দৈত্য গণনি হবদ, প্ৰহ্লাদে কহন্তে শুনি থাকে কৃষ্ণ কথা, দ্বাৰত আপুনি হৰি থাকোন্ত সৰ্বথা। সভাত প্ৰহ্লাদৰ নাতি, গতিকে
প্ৰহ্লাদে ঈশ্বৰ কৃষ্ণৰ কথা সদায় শ্ৰৱণ কীৰ্তন কৰে। সেয়েহে তেওঁৰ সেই ঠাইত মাধৱৰ চক্ৰই সদায় আহি সেই সভাত ঘূৰি থাকে, ঈশ্বৰ কৃষ্ণৰ চক্ৰ ঘূৰি থাকে। আৰু তাকে লৈ দৈত্যবিলাক অলপ ভয় খায়, আৰু কাৰণ মাধৱৰ চক্ৰ আহি পৰাৰ লগে লগে দৈত্যসকলৰ কাৰণে এটা বিষাদ হৈ পৰে। আৰু প্ৰহ্লাদে সদায় ঈশ্বৰ কৃষ্ণৰ কথা পাতি থকাৰ কাৰণে তেওঁ দ্বাৰত ভগৱন্ত কৃষ্ণ চক্ৰ সদায় আহি ৰৈ থাকে। শ্যামল হৰিৰ হিৰে কীৰ্তি উজ্জ্বল কমল লোচন চাৰু মকৰ কুণ্ডল কণ্ঠত কৌস্তভ কৰে কংকন কেউৰ পতিত মেখলা পাদ পংকজে নুপুৰ। ঈশ্বৰ কৃষ্ণৰ ৰূপসমূহ কৈ আছে বৰ্তমান যে তেওঁ কি ধাৰণ কৰে। কেউৰ, কংকণ, কণ্ঠত কৌস্তম্ভৰ মালা, পতিত মেখলা, আপদ পংকজে নুপুৰ, এইসমূহ ঈশ্বৰ কৃষ্ণৰ ধাৰণ কৰা বস্ত্ৰ। গাৱে পীত বস্ত্ৰ যেন অগণীৰ জ্বালা আৱতলম্বিত গলে জলে বনমালা প্ৰসন্ন বদনে হৰি কৰে ধীৰ গদা বলিৰ সন্মুখ হুয়া থাকন্ত সৰ্বথা। যেতিয়া হোটলপুৰীত থাকিলে সেই বলিৰ সন্মুখত সদায় ভগৱন্তই চতুৰ্ভুজ ৰূপ লৈ এই শৰীৰৰ যি বস্ত্ৰসমূহ এই বস্ত্ৰসমূহ পিন্ধি সৰ্বদা বলিৰ ওচৰত তেওঁ থাকেহি দুৱাৰ মুখত। হৰি দৰ্শনত নিৰ্মল ভৈল মতি কৃষ্ণৰ চৰণে অনুক্ষণে বাৰে ৰতি ভৈলন্ত বিমুখ বলি বিষয় সুখত সদায় কৃষ্ণৰ নাম নুগুচে মুখত। আৰু বলিৰ মুখৰ পৰা কৃষ্ণৰ নাম সদায় নুগুচেই। এনেকুৱা এজন বৈষ্ণৱ বলি হ'ল যাৰ বাবে তেওঁৰ দুৱাৰ মুখত কৃষ্ণ নাৰায়ণ সদায় থাকিব লাগে। আৰু দুৱাৰ মুখত থিয় হৈছে হোটলপুৰীত, আৰু তেওঁৰ ৰাজ্যত সদায় বিষ্ণুৰ চক্ৰ, কৃষ্ণ চক্ৰ, গদা আদিসমূহ ভগৱন্তৰ যি অস্ত্ৰ সেই অস্ত্ৰই সদায় তেওঁক ৰক্ষা কৰি থাকে, হোটলপুৰী ৰক্ষা কৰি থাকে, বলিৰ ৰাজ্য ৰক্ষা কৰি থাকে। আমাৰো এই মানৱ জীৱনত আমি প্ৰত্যেকে একোজন বলি, আমিও এই ঈশ্বৰ কৃষ্ণৰ নাম লৈ থকাৰ লগে লগে এই বিষয়ৰ কথাসমূহৰ পৰা আমি বিষয়ৰ পৰা হাত সাৰিব পাৰিম। আৰু আমি ঈশ্বৰ কৃষ্ণৰ নাম যদি সদায় লৈ থাকোঁ, তেওঁৰ লগত সদায় কৃষ্ণৰ সুদৰ্শন চক্ৰ বিৰাজ হৈ থাকিব, কৃষ্ণৰ কুমুদি গদাই সদায় তেওঁক ৰক্ষা কৰি থাকিব। তেওঁ দুৱাৰ মুখত সদায় তেওঁক ৰক্ষাৰ কাৰণে কৃষ্ণই সদায় সেইজনৰ দুৱাৰ মুখত সদায় আহি থিয় হয়। আৰু এইসমূহ যিবোৰ চিহ্ন দিনে দিনে কৃষ্ণই যি বস্ত্ৰ ধাৰণ কৰিছে, সেই বস্ত্ৰসমূহ ধাৰণ কৰি তেওঁ সদায় সন্মুখত আহি থাকিব। তেওঁৰ বিপদ কেতিয়াও নহয়। আৰু এই বিষয়ৰ সুখৰ পৰা ক্ৰমান্বয়ে আঁতৰি আঁতৰি মুখত কৃষ্ণৰ নাম যিদৰে বলি নুগুচা হৈছে, ঠিক তেনেকৈ এই ভকতজনৰো কৃষ্ণৰ নামৰ বিনে আঁতৰি নোযোৱা হয়। আৰু যেতিয়াই কৃষ্ণৰ নাম সদায় শ্ৰৱণ কীৰ্তন হৈ থাকে, জানিব তেওঁ হোটলপুৰীতেই থাকিব। দৈত্যগণে বেৰি বাৱে চৈপাশে চা উঠি কটু কীৰ্তন কৰন্ত তাল ধৰি দৈত্যগণে বেৰি বাৱে চৌপাশে চাপৰি
প্ৰহ্লাদে সি খান্ত গাৱে গোবিন্দৰ গীত পৰম আনন্দ দৈত্যপতি কৰে নিত্য। এতিয়া দৈত্যপতি কি বুজাইছে? আমি যেতিয়ালৈকে ঈশ্বৰৰ নামলৈ নাহোঁ তেতিয়ালৈকে আমি দৈত্য হৈ থাকোঁ। যেতিয়া আমি ঈশ্বৰৰ নামলৈ ক্ৰমান্বয়ে আহোঁ, যে আমি ঈশ্বৰৰ নাম লৈ মুক্তি পাম বুলি যেতিয়া আহি থাকোঁ, তেতিয়ালৈকে আমি দৈত্য হৈ থাকোঁ। আৰু সেইকাৰণে ঈশ্বৰৰ নামৰ কাৰণে এই চাপৰি বজাই, তাল বজোৱা আদি কৃষ্ণ আদি কৰ্মসমূহ কৰি আছে। এই বৈষ্ণৱ যিজন ভকত, বৈষ্ণৱজনে তাল বজায়, ঈশ্বৰৰ গীতৰ নাম গীত গায়। সেইকাৰণে প্ৰহ্লাদে কি কৰিছে? তাল বজাইছে, গীত গাইছে, ঈশ্বৰৰ নাম গাইছে, আৰু সেইসমূহ শুনি দৈত্যবিলাকো চাপৰি মাৰে। যেতিয়া নামঘৰত আমি কেতিয়াবা প্ৰমাণ চাব পাৰোঁ যে নামঘৰত যেতিয়া আমাৰ নাম প্ৰসংগ কৰি থকা হয়, ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰি থকা হয়, চাপৰি বাই থকা হয়, তাকে দেখি অসুৰসকলেও, যিসকল লোকে ঈশ্বৰ কৃষ্ণৰ নামলৈ নাহে কিন্তু দূৰৰ পৰা এনেই মানে হেৰিয়তে উপলঙা হিচাপেও মানে চাপৰি মাৰে, তো তেওঁলোকেও মানে গোবিন্দৰ নাম গায় এই সুৰতে, ভকত বৈষ্ণৱৰ সুৰতে। তো ঠিক তেনেকৈ এই অসুৰৰূপী ভাৱনাসমূহ আহি পেলাই ক্ৰমান্বয়ে দূৰ হৈ যাব, আৰু সদায় সদায় এই চাপৰি মাৰি কৃষ্ণৰ নাম গাই থাকিলে। এতিয়া প্ৰহ্লাদ বৈষ্ণৱ হোৱাৰ বাবে তেওঁৰ নাতিয়ে, তেওঁ পুতেক বিৰোচনো ঈশ্বৰৰ ভক্তিবান হৈ জন্ম হ'ল, আৰু বিৰোচনৰ পুতেক বলিও বৰ সুন্দৰকৈ এজন বৈষ্ণৱ ভকত হ'ল। গতিকে আমি বলি সেই তেতিয়ালৈকে হৈ থাকিম, আমি যেতিয়ালৈকে আহোঁ ঈশ্বৰৰ নামলৈ, আৰু যেতিয়া সেই বৈষ্ণৱজনে নাম গাই থাকিব, প্ৰহ্লাদজনে নাম গাই থাকিব, আমি সেইকাৰণে কৈছে প্ৰহ্লাদৰ পুতেক হৈছে, নাতিয়ে হৈছে বলি। আমিবিলাকো গৈ পেলাই এজন এজন মানে সেই হৰিনামলৈ যেতিয়া যাওঁ, আমি সেইজনৰ এজন পুত্ৰ হৈ পৰোঁ ক্ৰমান্বয়ে, এজন এজন আমি পুত্ৰ। আমাৰো এই যেতিয়া আমি সুতল কৰি লৈ আহি যাম, আমাৰো এই যিবিলাক অহংকাৰৰূপী ভাৱনাসমূহ এইবোৰ চলনা হৈ যায়, ঈশ্বৰৰ নামত চলনা হৈ মানে আঁতৰি যায়। ঈশ্বৰৰ তাকে চালনা বুলি কৈছে, যে ঈশ্বৰৰ নামটো গাই থাকিলে ক্ৰমান্বয়ে আমাৰ এই ভাৱনাসমূহ আঁতৰি যাব। সেইকাৰণে বলিৰ ওচৰত যিখিনি বলিৰ ওচৰলৈ যেতিয়া বটু বামুণ আহিল, তেওঁ মানে পৰীক্ষা লৈছে, এই অহংকাৰৰূপী ভাৱনাসমূহ সকলোবোৰ কি হৈছে? দমন হৈ গৈছে। আমাৰো এইটো বস্তু মানে কি হয়, আমিও যেতিয়া ঈশ্বৰৰ নামলৈ বৈষ্ণৱ প্ৰহ্লাদসকলে যেতিয়া বৈষ্ণৱসকলে গায়, আমি যাওঁ, আমি এজন এজন বলি, অসুৰ এটা ভাৱ, অহংকাৰ ভাৱ থাকে, সেই অহংকাৰসমূহ আমাৰ কি হয়? দমন হৈ যায়, আৰু তেতিয়া আমাৰ সুতল ধুনীয়া এটা ভাৱনা আমাৰ মনলৈ জাগিত হয়, ঈশ্বৰ কৃষ্ণৰ নাম। সেয়েহে আমি ঈশ্বৰ কৃষ্ণৰ নামলৈ আহিব লাগে, শ্ৰৱণ কীৰ্তন কৰিব লাগে, আৰু মন ভাৱনা চিত্তসমূহ সদায় বৈষ্ণৱ যেতিয়া হৈ যোৱা যায়, যেতিয়া আমাৰ ওচৰত এই ভগৱন্ত সদায় বিৰাজ হ'ব, এই ভাৱনাসমূহ যিবোৰ বলিৰ ওচৰত আছিল, অহংকাৰৰূপী ভাৱনাসমূহ, সেই ভাৱনাসমূহে আমাক ক্ৰিয়া কৰিব নোৱাৰে। গোবিন্দক দেখিয়া আনন্দে দ্ৰৱেচিত, হৰি খেলো তকচবে তনু ৰোমাঞ্চিত, সুন্তনি খবদগদ কৰে মাত প্ৰেম ভাৱ উপজীৱ ৰন্ত দাঁত দাঁত। তো আমাৰ কি হয় মানে বস্তুটো, আমি যেতিয়া ঈশ্বৰৰ নামলৈ আহোঁ, অহাৰ লগে লগে আমাৰ মন ভাৱনাবিলাক তেতিয়া ক্ৰমান্বয়ে আমাৰ এই যিবোৰ যে আমি আমাৰ অহংকাৰৰূপী ভাৱনাসমূহৰ কথা আমি গম পাই যাওঁ, তেতিয়া ঈশ্বৰনো কেনেকৈ আমাৰ আৱিৰ্ভাৱ হয়, ঈশ্বৰ কেনেকৈ আমাৰ হৃদয়ত প্ৰৱেশ কৰিলে, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত যে কৃষ্ণজন আছে, আমি সেইজন যেতিয়া আমি দেখা পামগৈ, তেতিয়া আমাৰো জীৱনটোত আমি লুটক পেলাব লাগিব। আমিও এই অহংকাৰ, কি কাৰণে আমি অহংকাৰ কৰিলোঁ, কি কাৰণে আমি আমাৰ জীৱনটো এনেই নষ্ট কৰিলোঁ, তেতিয়া আমি সেই হৃদয়ৰ কৃষ্ণক দেখি পোৱাৰ লগে লগে আমাৰ মনলৈ জাগিত হ'ব। সেইদিনা আমি অনুতপ্ত কৰিব লাগিব, আমি কান্দিব লাগিব যে এই সময়ত আমি কিয় সেইখিনি কাম নকৰিলোঁ, যিখিনি ইমান বৈষ্ণৱ ভকতসকলে আমাক বুজাই আছে। তেতিয়া কান্দিব লাগিব। ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণৰ নামত ৰোমাঞ্চিত হৈ এই অসুৰসকলৰ চকুৰ পৰা পানী বৈ গৈছে, যিসকলে দেখা পাইছে ঈশ্বৰ কৃষ্ণক দেখা পালে,
তো আমি যেতিয়া সেই নামলৈ যাম তেতিয়া আমি সেইবোৰ দেখা পাম, তেতিয়া আমি গম পাম যে আমাৰ হৃদয়ত যিজন বহি আছে ঈশ্বৰ কৃষ্ণ দেখা পোৱাৰ লগে আমিও তেনেকৈ লোটক পেলাব লাগিব। ভকতৰ অৱশ্য হৰি এই আকলিয়া বলি কটুৱাতি হৰি খেহা সন্ত খলকলি কটু হুক হুক কৰি কৰন্ত প্ৰন্দন কটু গীত গান্ত বিৰোচনৰ নন্দন। এতিয়া কিছুমানে কি হৈছে এই ঈশ্বৰৰ কথা গম পোৱাৰ লগে লগে জীৱনটো কান্দিছে, কিছুমান কি হৈছে আনন্দ পাইছে, এনেকুৱা হৈছে। এতিয়া কি হ'ল নিজৰ জীৱনত যে আমাৰ ভুল কামবিলাক কৰিলোঁ সেইবিলাক কৰি অসুৰবিলাকে গম পাই এতিয়া কি হৈছে কান্দিব লগা হৈছে। আৰু সেয়েহে এই বিৰোচন নন্দনে কথাবোৰ গম পাই নিজক অনুতপ্ত কৰি যায়। আমিও সেইকাৰণে জানিব লাগিব এই কথা, অনুতপ্ত কৰিব লাগিব। সেইকাৰণে আমি ঈশ্বৰৰ নামলৈ আহিব লাগিব, তেতিয়াহে আমাৰ এই জীৱনৰ দিব্য কথাবিলাক আমি গম পাম, আমি প্ৰকৃততে কোন, কি কাৰণে আহিছোঁ, কি কৰি আছোঁ এই পৃথিৱীত, সেই কথাখিনি আমি গম পাম। কটু হৰি বুলি গেৰি অন্ত ইন্দ্ৰ খেন উঠি উঠি নাচন্ত বসন্ত বল যেন কটু মন হুয়া পৃথিৱীত পৰি থাকে কৰয় কীৰ্তন তাপ বেৰি দৈত্য যাকে হেন ভক্তি ভাৱে দৈত্যন্দৰ দিন যাই বলি সম ভাগ্যৱন্ত তলুইকত নাই জগতকে পবিত্ৰ কৰিলা দৈত্যপতি হৰিও বিস্ময় দেখি বলিৰ ভকতি অন্তৰীক্ষণে মহিমা বখান্ত শুদ্ধ মুনি হেন তো বৈষ্ণৱ কৈতো দেখি তনুনি সদায় থাকন্ত দামোদৰ যাৰ কাছে বলি সম ভাগ্যৱন্ত আৰু কোনো আছে। সেইকাৰণে কৈছে এই ঈশ্বৰৰ নামবিলাক লৈ থকাৰ কাৰণে বলি সমান ভগৱন্ত মানে ভাগ্যৱন্ত কোনো নাই। সেয়েহে বলি এনেকুৱা এজন ভাগ্যৱন্ত পুৰুষ হ'ল যিজনৰ ওচৰত ঈশ্বৰ কৃষ্ণ নিজে থাকিবলগীয়া হৈছে। সেয়েহে যেতিয়া সেইকাৰণে আমি কি হ'ব লাগিব, ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ যাব লাগিব, অসুৰৰূপী এই অহংকাৰৰূপী ভাৱনাসমূহ দমন কৰাব লাগিব। এই ঈশ্বৰৰ ওচৰত গ'লেহে আমি গম পাম আমাৰ এই তিনিপদ ভূমিৰ কথা। ঈশ্বৰৰ ওচৰলৈ নোযোৱালৈকে আমি তিনিপদ ভূমিৰ কথা আমি গম নাপাম। আমাৰ এই অহংকাৰসমূহ কেনেকৈ আমাৰ তিনিপদ ভূমিত আমাৰ অৰ্পণ হৈছে। মাধৱৰ পাৱতৰ পিলা পুনাক বখিলে জিনিলে এইটো দুৰ্জয় মায়াক। এতিয়া আমাৰো এই মনৰূপী ভাৱনাসমূহ, আমাৰ এই সকলো কৰ্ম ঈশ্বৰ কৃষ্ণ যেতিয়া অৰ্পণ কৰি দিয়া হয়, তেতিয়া এই দুৰ্যোগ মায়াবিলাক, যি মায়াই আমাক বেৰি ৰাখিছে, বিষ্ণুৰ মায়াই, যি কৃষ্ণৰ মায়াই আমাক বেৰি ৰাখিছে, সেইসমূহ আমাৰ কৃষ্ণই হৰণ কৰি লৈ যাব। ঈশ্বৰৰ ওচৰত আমি অৰ্পণ কৰিলেহে ঈশ্বৰে নিব। যদি আমি অৰ্পণ নকৰোঁ নিজক, তেনেহ'লে ঈশ্বৰে নিনিয়ে। সেই মায়াই, বিষ্ণুৰ মায়াই, কৃষ্ণৰ মায়াই কি কৰিব, দিনে দিনে আমাক কি কৰিব, বেৰি 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 আমাক নষ্ট কৰি পেলাব। গতিকে আমি সমস্ত মায়াৰ যি কৰ্ম ধাৰণাবিলাক সকলোবোৰ ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিব লাগিব। তেতিয়াহে গম পাম আমি প্ৰকৃততে কি, তেতিয়াহে আমি এই সমূহৰ পৰা তৰণ কৰিব পাৰিম। ঈশ্বৰ কৃষ্ণৰ মায়াক কৃষ্ণইহে তৰিব পাৰিম। লোহাই যেনেকৈ লোহা কাটে, তেনেকৈ ঈশ্বৰেহে ঈশ্বৰৰ মায়াক খণ্ডন কৰে। এহি বুলি পুষ্প বৰিখন্ত ঘনে ঘন বোলা হৰি হৰি হবে হবা সদগন। কৃষ্ণ এহি বুলি পুষ্প বৰিখন্ত ঘনে ঘন বোলা হৰি হৰি হবে হবা সদগন। শেষত আমা হবকো গুৰুজনাই এনেকৈ কৈছে, সকলোৱে হৰি হৰি বুলি কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। বলি চলন আজি চোৱা হ'ল অলপমান, আৰু যেনেকৈ যি ভাৱনা হৃদয়ৰ পৰা আৱিৰ্ভাৱ হৈছে ঠিক তেনেকৈ চেষ্টা কৰিলোঁ। আৰু আপোনাসমূহ যদি আমাৰ খবৰ এই কথাসমূহ নিশ্চয় ভাল লাগিছে, প্ৰেৰণা যোগাব বুলি আশা কৰিলোঁ। কৃষ্ণ ৰাম অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পঢ়িলোঁ শৰণা নগতি নাইকে মৰণ অপৰাধ কোনো কৰি তুমি দিয়া শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাই নাই